এই কণ্ডলতে লওঁ না কলা তুলি লওঁ, কণ্ডলতে লওঁ না কলা তুলি লওঁ, বানপানীত জয়ন্তক কান্ধত তুলি লওঁ, বানপানীত জয়ন্তক কান্ধত তুলি লওঁ। জয়ন্ত আহিব বানপানী চাবা, জয়ন্ত আহিব বানপানী চাবা, গেলা পানীত ভৰি নোৱাৰে দিবা, মৰমতে জয়ন্তক কলা তুলি ল'ম। ৰাইজে মৰমতে জয়ন্তক কলা তুলি ল'ম, ৰাইজে মৰমতে জয়ন্তক কলা তুলি ল'ম। জয়ন্ত আহিব বানপানী চাবা, অনিল নগৰৰ পানী নোৱাৰে ডাইভাৰ্ট কৰিবা, মৰমতে জয়ন্তক কলা তুলি ল'ম। ৰাইজে মৰমতে জয়ন্তক কলা তুলি ল'ম। এই কণ্ডলতে লওঁ না কলা তুলি লওঁ, মৰমতে জয়ন্তক কলা তুলি ল'ম। মানে আপোনাৰ ইয়াত বেলেগ কথা একো নাই। বছৰ বছৰ ধৰি বানপানী হৈ আছে আৰু বছৰ বছৰ ধৰি বানপানী হৈ থাকিব। সমস্যাৰ সমাধান এটাই, এই পানীখিনি অনিল নগৰ নবীন নগৰৰ পানীখিনি ডাইভাৰ্ট কৰিব লাগিব। আপোনাৰ জ্যোতিনগৰত এজন ল'ৰা ঢুকাইছিলে, জ্যোতিনগৰ পাহাৰত। তাৰ সেই নালাৰে, যিটো নালাত সেই ল'ৰাজন ঢুকাইছিলে, সেই নালাৰে সম্ভৱ অভিনৱ চৰকাৰ নে কি আছিল নাম, সেই নালালে তেখেতৰ সেই শিশুটিৰ মৃতদেহটো আহি আমাৰ অনিল নগৰৰ নালা পাইছিলে। তাৰ মানে কি, আমাৰ অনিল নগৰৰ বানপানীখিনি এতিয়াও ডাইভাৰ্ট হোৱাই নাই।